বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। আজি আমি লৈ আহিছোঁ কিছুমান এডিআৰই ইণ্টাৰভিউত আহিব পৰা সম্ভাৱ্য প্ৰশ্নোত্তৰ। বিশেষকৈ কালি আপোনালোকক কৈছিলোঁ যে জিআই টেগছ অফ আছাম, অসমৰ কি কি বিশেষ বস্তুৱে জিআই টেগ লাভ কৰিছে এই সম্পৰ্কত আপোনালোকক জনাম। আৰু কিছুমান প্ৰশ্ন থাকিব যিসমূহ প্ৰশ্ন অতি কমন কুৱেশ্যনছ আৰু আপোনালোকৰ ইণ্টাৰভিউৰ টেষ্টত অহাৰ যথেষ্ট প্ৰাসংগিকতা আছে। অসমৰ এতিয়ালৈকে প্ৰায় 39টা বস্তুৱে জিআই টেগ লাভ কৰিছে। ইয়াৰ ভিতৰত প্ৰথমটো হৈছে অসমৰ জাপি আৰু দ্বিতীয়টো হৈছে অসমৰ আশাৰীকান্দিৰ টেৰাকোটা ক্ৰাফ্ট। গতিকে জানে যে আপোনালোকে আশাৰীকান্দিত টেৰাকোটা শিল্পৰ বাবে বিখ্যাত, এইটো প্ৰশ্ন হ'ব পাৰে। আৰু অসমৰ মিচিং হেণ্ডলুম বয়ন প্ৰডাক্টটো জিআই টেগ লাভ কৰিছে। অসমৰ বিহু ঢোল, অসমৰ পানী মেটেকা ক্ৰাফ্ট, পানী মেটেকাৰ পৰা যিসমূহ ক্ৰাফ্ট বনায়, কিছুমান বেগ বনায়, সৰু সৰু দলিচা বনায়, এনেকুৱা ধৰণৰ এই ক্ৰাফ্টবিলাকেও জিআই টেগ লাভ কৰিছে। সৰ্থেবাৰীৰ ধাতুৰ পাত্ৰ মেটেল ক্ৰাফ্ট এইবিলাকেও জিআই টেগ লাভ কৰিছে। মাজুলীৰ মুখা শিল্প আপোনালোকে জানে মাস্কৰ বাবে বিশেষকৈ যি আমাৰ চামগুৰি সত্ৰৰ মুখা শিল্প সেয়া গোটেই পৃথিৱী বিখ্যাত। তাৰপিছত আৰু এটা হৈছে সাঁচিপাতৰ পেইণ্টিং, মেনুস্ক্ৰিপ্ট অফ পেইণ্টিং অফ মাজুলী। সাঁচিপাতৰ যিখিনি পেইণ্টিং আছে, বিভিন্ন সাঁচিপাতত আগৰ আমাৰ বৈষ্ণৱ ধৰ্মৰ পৰা যিসমূহ আমাৰ গুৰু দুজনে আৰম্ভ কৰিছিলে সাঁচিপাতত লিখা, তাৰপিছত এই সাঁচিপাতৰ পেইণ্টিংটো সত্ৰৰ পৰিৱেশত এতিয়াও চলি আছে। মাজুলীত বিশেষকৈ এই মেনুস্ক্ৰিপ্টসমূহ কৰা হয়। গতিকে সাঁচিপাতৰ পেইণ্টিঙেও জিআই টেগ লাভ কৰিছে। বড়োসকলৰ দখনাই লাভ কৰিছে। ইয়াৰ পিছত বড়োসকলৰ এৰী চিল্ক, এৰী সূতা, আৰু বড়োসকলৰ জমগ্ৰা বুলি এটা বস্তু আছে। এই জমগ্ৰাটো হৈছে 264 চেণ্টিমিটাৰ লেংথ আৰু 107 চেণ্টিমিটাৰ ব্ৰেড, এখন স্কাৰ্ফ হয়। গতিকে বড়োসকলৰ এইটো প্ৰডাক্টটো লাভ কৰিছে। আৰু গামচা, যিটো গামোচা কোৱা হয়, গামচাই লাভ কৰিছে। আৰু এটা হৈছে কেৰাডাপিনি কাণ্ডহীন প্ৰেমনা, এবিধ এণ্টি অক্সিডেণ্ট প্লেণ্ট হয়। আৰু এটা হৈছে যিটো আমাৰ বিহুত বজায় টকা, সেই বাদ্যটোৱে লাভ কৰিছে, যাৰ নাম হৈছে থৰখা। এই গোটেইখিনি হৈছে বড়োসকলৰ যোৱা বছৰ দিয়া হৈছিলে জিআই টেগ। আৰু এটা হৈছে গনগাৰ দুনজিয়া, যিটো মান ধনিয়া। অন্য এটা প্ৰডাক্ট হৈছে খাম, মাদল বা ঢোল, কঁঠাল, আম, চটিয়না, উৰাল, কাঠ এইবিলাকে বনোৱা হয় এই খাম ঢোলটো। অন্য এটা হৈছে চেৰজা, কঁঠাল গছৰ পৰা তৈয়াৰী 4 তাঁৰযুক্ত বাদ্যযন্ত্ৰ। চিফুং, 6টা ফুটাযুক্ত বাঁহী হয়। অন্য এটা হৈছে খাৰ দুই, ভীমকল, মিঠাতেল, বাঁহৰ গাজ, আলু আদিৰে তৈয়াৰী নিমখীয়া খাৰ। ইয়াৰ নাম হৈছে খাৰ দুই, বড়োসকলৰ জিআই টেগ লাভ কৰিছে। গগনা, বেম্বো আচামিকাৰ পৰা এই গগনা তৈয়াৰ কৰা হয়। অন্য এটা হৈছে জোঠা, খুটিতাল, খেৰাই, গাৰ্জা, বৈশাগু, দমাচি আদি ফেষ্টিভেলত এই জোঠা ব্যৱহাৰ কৰা হয়, খুটিতাল ব্যৱহাৰ কৰা হয়। এইখিনিয়ে হৈছে বড়োসকলৰ জিআই টেগ লাভ কৰা প্ৰডাক্ট আছিলে। তাৰপিছত পুনৰ অসমৰ গামোচাই লাভ কৰিছে, অসমৰ মুগা সূতাই লাভ কৰিছে, কাৰ্বি আংলঙৰ আদা, তেজপুৰৰ লিচু, অসমৰ জহা চাউল, বোকা চাউল, কোমল চাউল, কাজি নেমু, চকুৱা চাউল, জুদিমা, ডিমাছাসকলৰ জুদিমা ফেষ্টিভেলত দিয়া এবিধ বিশেষ পানীয় বা মদ, চিংফো চাহ, অৰুণাচল প্ৰদেশ চিংফো ফালাপ। গতিকে এইবিলাকে লাভ কৰিছে। তদুপৰি আৰু কিছুমান আছে বড়োসকলৰ প্ৰডাক্ট। এৰোনাই, সম্ভাষণ জনোৱা গামোচা হয়, এবিধ বস্ত্ৰ। বড়োসকলৰ অন্য 3 প্ৰকাৰৰ চাউল মদেও লাভ কৰিছিলে, বিশেষকৈ বড়ো জৌ গৰাণ, মাইব্ৰা জৌ বিডুই ৱেলকাম ড্ৰিংক হয়, বড়ো জৌ গিচি আইচ বিয়েৰ। এই 3 প্ৰকাৰৰ চাউল মদেও জিআই টেগ লাভ কৰিছে। বড়ো নাফাম, বাঁহৰ চুঙাত থোৱা শুকান মাছ, এইটোও জিআই টেগ লাভ কৰিছে। বড়ো অন্দলা, পিঠাগুড়িৰ কাৰী হয়, পিঠাগুড়িৰে বনোৱা কাৰী হয় এবিধ, গতিকে এইটোও জিআই টেগ লাভ কৰিছে। বড়ো গখা গুইখি, বৈশাগুত বনোৱা 100 বিধ পাচলিৰ এবিধ কাৰী হয়, গতিকে এইটোও জিআই টেগ লাভ কৰিছে। বড়ো নাৰ্জী,
মৰাপাট আধা সিজাই কৰা এবিধ ডিছ হয়। গতিকে এইখিনি হৈছে অসমৰ আৰু বড়োলেণ্ডৰ যিমানখিনি এতিয়ালৈকে GI টেগ লাভ কৰিছে সৰ্বমুঠ 39টা প্ৰডাক্ট হয় যিয়ে অসমৰ পৰা GI টেগ লাভ কৰিছে আৰু এইবিলাক এটা এটা ইউনিক প্ৰডাক্ট হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে আপোনালোক বড়ো কোনোবা সম্প্ৰদায়ৰ লোক আহিলে আপোনালোকক সুধিব পাৰে নামবিলাক, ধৰক সম্ভাষণ জনোৱা বস্ত্ৰবিধৰ নাম কি এৰণাই ক'ব লাগিব, বা কোনোবা বৰপেটাৰ পৰা গৈছে সৰ্থেবাৰীৰ কথা সুধিব পাৰে যে GI টেগ লাভ কৰা বস্তুটো কি। কাৰ্বি আংলঙৰ পৰা গৈছে কোনোবা, তেওঁক সুধিব পাৰে আদায় যে লাভ কৰিছে ক'ব লাগিব। তেজপুৰৰ পৰা গৈছে কোনোবা, লিচুৰ কথা ক'ব লাগিব। এনেকুৱা আপোনালোকে যদি এইখিনি গম পায়, কোনোবা ডিমাচা লোক এজন গৈছে তেওঁলোকৰ সম্প্ৰদায়ৰ পৰা GI টেগ লাভ কৰা প্ৰডাক্টটোৰ নাম কি, তেতিয়া জুদিমা বুলি ক'ব লাগিব। গতিকে এইখিনি আপোনালোকে মনত ৰাখিলে মই ভাবোঁ আপোনালোকৰ এটা দুটা ৰেফাৰেঞ্চত কুৱেশ্যন আহি যাব পাৰে, কমন কুৱেশ্যন আহি যাব পাৰে। এতিয়া আমি যোৱাকালি সোধা বা অন্যান্য কিছুমান কাৰেণ্ট এফেয়াৰ্ছো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এগৰাকীয়ে জনাইছে বেছি কুৱেশ্যন সোধা নাই। ফাৰ্ষ্টতে আছিলোঁ বৰ্ডত, মোৰেই ফাৰ্ষ্ট ভাইভা হৈছিল 2টা শ্বিফ্টতে, কিন্তু মোক ইমান বেছি কুৱেশ্যন নাই সোধা, বহুত মৰম কৰি পেনেলৰ ছাৰ আৰু মেমে বুলি কৈছে। গতিকে কিছুমানক বিশেষ প্ৰশ্ন নুসুধে আৰু কিছুমানক সোধে। গতিকে বৰ্ডখনৰ ওপৰতো কথা, যিহেতু প্ৰায় 10খনমান বৰ্ডত হৈ আছে পৰীক্ষা, গতিকে বৰ্ড ৱাইজ বেলেগ বেলেগ এক্সটাৰ্নেল থাকে, সেইসকলে বেলেগ বেলেগ প্ৰশ্ন সোধে, কিছুমানে বিশেষ প্ৰশ্ন নুসুধে। অন্য এগৰাকী প্ৰাৰ্থীয়ে জনাইছে যে তেখেতৰো আছিলে যোৱাকালি ফাৰ্ষ্ট ইন্ট্ৰডাকশ্যন সুধিছে, তাৰপিছত নিজৰ নামটোৰ মিনিং সুধিছে আৰু হবি ক্ৰিকেট বুলি কোৱাত ফেভৰিট প্লেয়াৰ সুধিছে আৰু প্লেয়াৰজনৰ ওপৰত কুৱেশ্যন কৰিছে। গতিকে সেইটোৱে, আপোনালোকে যদি কৈ দিয়ে ফুটবল, তুমি কি খেলি ভাল পোৱা, আপুনিতো কিবা এটা আনচাৰ দিব লাগিব, ফুটবল ক্ৰিকেট। তেতিয়া আপোনাক সুধিব ৰোনাল্ডোৰ কথা সুধি দিব, ফুটবল ক'লে ৰোনাল্ডোৱে কোনটো টীমৰ হৈ খেলে সুধিব, মেছি কোন হয় সুধি দিব পাৰে, মেছিয়ে কোনটো টীমৰ হৈ খেলে। এনেকুৱা ধৰণৰ প্ৰশ্ন ৰেফাৰেঞ্চত আহি যাব পাৰে। তেনেকৈ ক্ৰিকেটৰ কথা সুধিলে ফেভৰিট প্লেয়াৰ সুধিব পাৰে। ধৰক আপুনি ক'লে যে শুভমন গিলে IPLত কোনটো টীমৰ হৈ খেলে, তেওঁ বৰ্তমান কি পজিশ্যনত আছে, তেওঁকতো টেষ্টৰ কেপ্টেইন কৰি পঠাইছে। এনেকুৱা ধৰণৰ আপোনালোকে চাই যাব আৰু মুঠতে আপোনাৰ হবি হওক বা আপুনি খেলৰ ওপৰত যেতিয়া আনচাৰটো দিব, তাৰ ওপৰত যদি ৰেফাৰেঞ্চত কিছুমান কুৱেশ্যন কৰে, আপুনি পাৰিব নাই সেই বস্তুটো চাইহে কিন্তু আপুনি আনচাৰটো দিব। যিহেতু ওমেন ৱৰ্ল্ড কাপ ICC 2025ৰ ইণ্ডিয়াত হ'বলৈ গৈ আছে আৰু ইয়াৰে 4খনকৈ মেটচ গুৱাহাটীত অনুষ্ঠিত হ'ব। প্ৰথমখন ইংলেণ্ড আৰু বাংলাদেশৰ হ'ব। গতিকে এইটো এটা কাৰেণ্ট এফেয়াৰ্ছ। আৰু যোৱাকালি ইণ্ডিয়াৰ বাবে এটা এচিভমেণ্ট আছে যে স্মৃতি মান্ধানাই ODI ৰেংকিঙত ICC ওমেন্স ODI ৰেংকিঙত 1 নম্বৰ স্থান লাভ কৰিছে। গতিকে ইয়াত দিছে যে ৰিক্লেইম দ্য নাম্বাৰ 1 পজিশ্যন ইন দ্য ওমেন্স ODI বেটিং ৰেংকিংছ ফৰ দ্য ফাৰ্ষ্ট টাইম সিন্স নৱেম্বৰ 2019। গতিকে এইটো এটা অতি দৰকাৰী প্ৰশ্ন হ'ব পাৰে। এইখিনি কাৰেণ্ট এফেয়াৰ্ছ একদম লেটেষ্ট হয়, যোৱাকালি হৈ গৈছে 17 জুন তাৰিখে। ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্ট ফিল্ম ফেষ্টিভেলত অনছনী চিখে লৈ শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা, দেশে বিদেশে চৰ্চিত ডক্টৰ পাৰ্থসাৰথী মহন্তৰ ছবিখন। গতিকে অনছনী চিখে এই বোলছবিখনৰ বাবে চুটি ছবিখনৰ বাবে ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্ট ফিল্ম ফেষ্টিভেলত বঁটা লাভ কৰিছে। আৰু এটা দৰকাৰী কাৰেণ্ট এফেয়াৰ্ছ হৈছে ছাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান, প্ৰধানমন্ত্ৰী মোদীক গ্ৰেণ্ড ক্ৰছ অৱ দ্য অৰ্ডাৰ অৱ মাৰ্কাৰিঅছ এই শীৰ্ষক বঁটাটো লাভ কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আৰু কিছুমান আহিব পৰা সম্ভাৱ্য প্ৰশ্ন, ষ্টেট এইবিলাক কৈয়ে আছোঁ ঘৰ ক'ত, ইণ্ডিয়াৰ বিগেষ্ট ষ্টেট কালি কৈছোৱেই। উত্তৰ প্ৰদেশৰ কেপিটেল কি হয় সুধিছে। অৰ্থাৎ আপোনালোকে বিশেষকৈ নৰ্থ ইষ্টৰ আমাৰ ষ্টেটবিলাক হওক বা উত্তৰ ভাৰতৰ বা মধ্য ভাৰতৰ যিসমূহ ৰাজ্য আছে তাৰ কেপিটেলসমূহ চাব। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ হয়। সেইদৰে আপোনালোকে প্ৰায় 20খনমান হ'লেও ষ্টেট কিন্তু আপোনালোকে মনত ৰাখিব, যিসমূহ সাধাৰণতে ফ'কাছ হৈ থাকে। গতিকে কেপিটেলখিনি মনত ৰাখি যাব। আৰু ইণ্ডিয়াৰ বৰ্তমান ফিনেন্স মিনিষ্টাৰ কোন, হোম মিনিষ্টাৰ কোন, এইবিলাক সুধিছে। গতিকে ইণ্ডিয়ান কেবিনেটৰ সকলো মন্ত্ৰী আপোনালোকে প্ৰায়বিলাক যিবিলাক হাইলাইট হৈ থাকে আপোনালোকে মনত ৰাখিব। আৰু ফিনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণ, হোম মিনিষ্টাৰ অমিত শ্বাহ, এইবিলাক আপোনালোকে মনত ৰাখিব। ছিকিমৰ কেপিটেল সুধিছে, ছিকিমটো উত্তৰ পূৰ্বাঞ্চলৰ হয়, গেংটক। গতিকে নৰ্থ ইষ্টৰখিনি মনত ৰাখিবই। আৰু গভৰ্ণৰ নাম বৰ্তমান অসমৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য হৈছে গভৰ্ণৰ অফ অনাৰেবল গভৰ্ণৰ অফ আছাম।
এইখিনি আৰু যদি আপোনাক সোধে 500 10% কিমান, 520ৰ 10% কিমান, এনেকুৱা সৰু সৰু এটা মেথছ সুধিব পাৰে, আপোনালোকক স্কোৱাৰো সুধিব পাৰে। সেইখিনি সৰু সৰু সুধিব, গতিকে সিমানখিনি আপোনালোকে মুখতে ক'ব পাৰিব লাগিব। আৰু এগৰাকীয়ে আমাক জনাইছিলে যে তেখেতক নেম এড্ৰেছ এইবিলাক সুধিলে, আৰু বৰ্তমান কি কৰি আছে সুধিলে, চেলাৰী কিমান পায়, প্ৰাইভেট জব কৰি আছোঁ কোৱাত সুধিলে, ইমান কম চেলাৰীত চলিবলৈ প্ৰব্লেম নহয়নে, অলপ কমেডি কৰিলে কিছুমান কথা সুধি। ফাৰ্ষ্ট সোমাওঁতে আৰু ওলাই অহাৰ টাইমত মই নমস্কাৰ জনাই ওলাই আহিলোঁ, বেলেগ আৰু কুৱেশ্যনছ একো সোধা নাই। ছাৰ দুজন ভাল লাগিল, গোটেই কথাখিনি হাঁহি হাঁহিয়েই সুধিলে, আৰু ময়ো তেনেকৈ নিজৰ বিষয়ে ক'লোঁ, বেয়া হোৱা যেন নাপালোঁ। আৰু এইবোৰে আৰু কিছুমানক টান প্ৰশ্ন সোধা নাই, কিছুমানক সোধে। এইবিলাক ভাগ্যৰ ওপৰত কথা বা বৰ্ডৰ ওপৰত কথা বা এক্সটাৰ্নেলজনৰ ওপৰত কথা। কেতিয়াবা একেজন এক্সটাৰ্নেলে কিছুমান উৰাই ঘূৰাই প্ৰশ্ন সুধিব পাৰে, কিছুমানক 4-5টা প্ৰশ্ন সুধিয়ে পঠাই দিব পাৰে। গতিকে এইটো ভাগ্যৰ ওপৰত কথা। গতিকে আপোনালোকে প্ৰিপেৰেশ্যন হৈ যোৱাটো নিজৰ দায়িত্ব। কেতিয়াবা যিহেতু 10-12টা প্ৰশ্ন বা 15টালৈকে প্ৰশ্ন সোধাও আমি শুনিবলৈ পাইছোঁ বা গম পাইছোঁ, গতিকে আপোনালোকে নিজৰ মতে প্ৰিপেৰেশ্যন হৈ যোৱাটো ভাল। যিহেতু মাৰ্কছটো সম্পূৰ্ণ পাবলৈ হ'লে আপোনালোকে আটাইবিলাক প্ৰশ্ন এটেম্প কৰা বা শুদ্ধ উত্তৰ দিয়াটো অত্যন্ত প্ৰয়োজন। তেতিয়া আপোনালোকে ফুল মাৰ্কছ পাবলৈ সক্ষম হ'ব। আৰু যিহেতু যিসকলে অলপ মাৰ্জিন মাৰ্কছ লাভ কৰি আছে, তেওঁলোকৰ বাবে এই ভাইভা বা ইণ্টাৰভিউৰ মাৰ্কছখিনি কিন্তু যথেষ্ট প্ৰয়োজনীয় হিচাপে বিবেচিত হ'ব। এইখিনিয়ে আছিল ৰিয়েল ফেক্টছ আছামৰ কিছুমান সম্ভাৱ্য প্ৰশ্ন বা আপোনালোকক সুধিব পৰা কিছুমান আপোনালোকক ডাইৰেকশ্যন দেখাই দিছোঁ, কিছুমান আপোনালোকক ক্লু দি দিছোঁ। আপোনালোকে নিজে অলপ ডিপলি কথাবিলাক ভালকৈ চাই যাব। আমি মাত্ৰ হিণ্টটোহে দি দিছোঁ, আপোনালোকে ভালকৈ কিন্তু প্ৰিপেৰেশ্যন আৰু অলপ বেছিকৈ প্ৰশ্ন নিজৰ ফালৰ পৰা উলিয়াই চাই যাব। যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যিসকলে প্ৰিপেৰেশ্যন কৰি আছে লগৰ কোনোবা যদি ফ্ৰেণ্ডছ আপোনালোকে চিনি পায়, আমাৰ চেনেলৰ লিংক তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।